গাইজ আপোনালোকেতো সকলোৱে গম পায় যে আমাৰ ভাৰতবৰ্ষখন এনেকুৱা এখন ঠাই য'ত নেকি প্ৰকৃতিৰ সৌন্দৰ্যে ভৰপূৰ। নাগালেণ্ড ভাৰতবৰ্ষৰ উত্তৰ পূবত অৱস্থিত এনে এখন ৰাজ্য গাইজ যাৰ বিষয়ে আজি খুব কম পৰিমাণৰ ভাৰতৰ মানুহে এই ঠাইৰ বিষয়ে নাজানে। নাগালেণ্ডৰ এই পাহাৰৰ বুকুৰ মাজতে সোমাই আছে এনে এখন গাঁও য'ত নেকি নেটৱৰ্কৰ কথাটো দূৰৰে, ইয়াত জীৱ জন্তু হত্যা কৰাৰ ওপৰতো মনা আছে। গুড মৰ্ণিং এভৰিৱান। এতিয়া গুড মৰ্ণিং মানে গুড আফটাৰনুন হ'ব, অলপমান বেছি টাইম নাই আৰু বাদ বাকী সকলোকে আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা হোৱা আজি 80 বছৰেই হ'ল ন, তো চবকে স্বাধীনতা দিৱসৰ শুভকামনা যাচিলোঁ আৰু লগতে ঠাইটো আপোনালোকে এনজয় কৰোঁ বুলি ভাবিলোঁ। তো স্বাধীনতা দিৱস বুলি কি আজি জেগাটো কোনফালে আপোনালোকক ক'বলৈ গ'লে নাগালেণ্ড ছাইড হ'ব, কাৰণ আমি বহুতবাৰ থাকোঁ অৰুণাচল, বাকী আমাৰ ওচৰতে আছে নাগালেণ্ড। তো নাগালেণ্ড গৈ আছোঁ। এই আজি ভিডিঅ'টো আই হোপ ভাল পাব চাই আপোনালোকে, কাৰণ আজিটোতো আমি গৈ আছোঁ জাষ্ট এতিয়া টাইমটো বহুত লেটেই হৈ গ'ল, প্ৰায় এতিয়া 10টামান বাজিলে। তেওঁবিলাক এইটো ছাইডৰ পৰা আহি আছে উইলাছ, বাকী এতিয়া প্ৰাচুৰ্যহঁত আহিলে, তো সিহঁতক লগ পাম আমি হাইৱেত। তো সিহঁতি আহি পালেহি একদম গৰমত কিছ কৰি দিছে নেকি? আচ্ছা, তো বাকী দেখাই দিছোঁ আপোনাৰ গাড়ীখিনি। এইপিনে ৰঞ্জিত দেই, ৰঞ্জিত ফিটিং নেকি? ই একদম এলিয়াছ চাইডা হৈছে এইটো প্ৰাচুৰ্য বাইকাৰ্ছ। বাকী এইকেইজন নতুন একদম মজা। তো বাকী সেইজন এজন আহিছে, এইজন দাদা একদম মেৰাপানী, চব আমাৰ মেৰাপানী ন গোটেইখিনি। তো বাকী এতিয়া গৈ থাকোঁ নে কি কোৱা? তো গৈ থাকোঁ আৰু বেছি দেৰি নকৰোঁ, কাৰণ গৰমো উঠছে ন। অঁ ডাইৰেক্ট সেই একদম সেইপিনে যে পোৱালিটোৰ ওচৰত ৰখিম ডাইৰেক্ট এইটো। উফ গৰম বহুত গাইজ, গৰম বহুত গৰম বহুত। তাতে ৰখিম তাতে, অঁ গৈ তাতে ৰখিম। আস্তা পৰা দেই, আস্তা পৰা যাম দেই। ঠিক আছে বৈ আহ। তো ইয়াক লগ পাই গ'লোঁ। ই আগতে জেলেকি গৈছে, তো সেইটো পৰা মানে ভাল হ'ব আৰু ই অলপ চিনি পায় ন। তো এইটো আগতে ৰখিমগৈ চালিয়াকৈ। আৰু এইটো বোকাজান CCI পাৰ হৈ জাষ্ট আহিছোঁ আৰু অলপমান। এইটো চাইডে গ'লে আপোনালোকে ডাইৰেক্ট পাব ডিমাপুৰ, আৰু এইটো চাইডে গ'লে আপোনাৰ ৰাইট চাইডে গ'লে পাব গুৱাহাটী, আৰু এইটো চাইডে গ'লে আপোনালোকে কহিমা নাগালেণ্ড। তো এইটো চাইডেদিয়ে প্ৰায়ভাগ মানুহ যায়, কাৰণ এইটো চাইডেদিয়ে ওচৰ হয়, মানে ট্ৰেফিক জাম কমটি। চলো। আৰু সেইখিনি চোৱা হেৰি আপোনাৰ নাৰিকলৰ গছখিনিকে মানে কেৰেলা টাইপৰ ভাইবটো দিছে পুৰা আচলতে। আৰু এই ৰাস্তাটো ন মানে হাইৱেটো ইভিনিং টাইমত বেয়া মজা এটা ভিউ এটা দিয়ে, আৰু চালিয়া ছানছেট ভিউটো দিয়ে, মানে মজা লাগে। এতিয়া আছে কহিমালৈ 53 কিলোমিটাৰ, আৰু ডিমাপুৰ এইটো চাইডে আছে 16 কিলোমিটাৰ, আৰু ইম্ফল 181 কিলোমিটাৰ গাইজ। আৰু এতিয়া আমি নাগা হিলছ পালোহি আৰু। তো আপোনালোকে যদি ৰাইট চাইডে যাব বিচাৰে তেনেহ'লে আপোনালোকে ডিমাপুৰ টাউন সোমাব পাৰিব, আৰু এয়া হৈছে নাগা হিলছ। তো এইটো লাইনটো মানে বন্ধ হৈ গৈছে মানে, তো লেণ্ডশ্লাইড হৈ মেলি গোটেই পাহাৰ খহি গৈ আহিছে ন। এইডোখৰ পৰা পাহাৰ ষ্টাৰ্টিং আৰু ধৰা। তো আমি কিবা এটা খাব লাগিব, মানে ৰাতিপুৱাৰ পৰা একো এটা খোৱাও হোৱা নাই গাইজ। মোৰ এক্সজষ্টডাল মানে খুলি গৈছে। গাইজ মোৰ এক্সজষ্টডাল খুলি গৈছে ৰ'বা। হেট কেলা বেণ্ড পাইপ খুলি গৈছে বাল। ओहो क्या होगा? ৰ'বা ঠিক হ'ব। গাইজ কি হৈ গৈছে, হিলি থাকিব নেকি বাৰু? ঠিক হ'বনে? অঁ টান হৈছে নাই বাৰু? হে আকৌ ওলাই যাব নি? হে ঠিকে যাব নহয় ন? গৈ থাকিম লাহে লাহে হয় নাই? ৰ'বা এক ছেকেণ্ড ৰখি দে। है बरुआ क्या हो गया उसका? ইয়াত ল'ব লাগিব। সেইপিনে ভিউটো চোৱা না, কি ধুনীয়া লাগিছে ন। খুলি গৈছিলে এক্সজষ্ট খুলি গৈছিলে বে, এক্সজষ্ট খুলি গৈছিলে এইটো বেণ্ড পাইপডাল। অঁ একো নাই, এতিয়া হ'ব কাম দিব, আকৌ যাব লাগিব তাত গৈ কৈ। নাই ঠিক হ'ল।
নে এইটো খুলি কৈছিলোঁ নে নকৰিবি সেইটো নহয় তো ওলাই গাইছ বহুত ধুনীয়া এডোখ সেইটো ধুনীয়া লাগিছে মানে একদম পূৰা ফুলৰ নাৰ্চাৰী আছে মানে আশে পাশে আৰু এইটো বাৰেও আছে এইটো বাৰেও আছে সেইটো বাৰেও আছে বহুত মজা তো কহিমা টাউন আহি পালোহি তো এইখন কি হ'ল চাউণ্ড ওলাইছে নে খোলা হৈ গ'ল এই মজা এইখনৰ কাইছোঁ পুৰা খুলি গ'ল মানে এইখনৰ ধৰিলোঁ মই ভাবিছোঁ মোৰখনৰ পৰা চাউণ্ড মোৰখনৰ পৰা ওলাইছে নে সেইখনৰ পৰা ওলাইছে মই ধৰিবই পৰা নাই মানে একো অহ' কহিমা চিটিখন ইয়াতে অকল মই ঠাণ্ডাটো পাইছোঁ ন বাকী যে একদম অথনিৰ পৰা গৰম লাগি আছিলে বাট ইয়াত অকণমান ঠাণ্ডা লাগিছে একদম মজা লাগিছে চালিয়া লাগিছে আৰু ধৰা এতিয়া অলপমান ঠাণ্ডা যে আছে অনুভৱ কৰিছোঁ আৰু ইয়াত পূৰা আৰ্মি দি দিছে মানে কিহৰ কাৰণে বস্তু কেনেকৈ ল'বলগীয়া হৈছে দেখিছে নাই ই লৈছে একদম গোটেই পূৰা ইয়াত সোমোৱাই দিছোঁ ৰঞ্জিতে সেইবোৰ লৈ গুচি গ'ল বাকী এইফালে এইপিনে বান্ধি দিবলগীয়া হৈছে আমি এতিয়া আছোঁ কহিমা চিটিত হয় নাই চব যি পায় তাকে ল'বলগীয়া হৈছে নাই এইটো লৈ আছোঁ ৰ'বা এইটো কাৰোবাৰ এটা উঠাই দিম ৰ'বা এতিয়া ঐ উঠিবি এই জ্যোতিষ উঠিবি বহিবি বৰুৱা বাইক ক'ত আছে কোনকেইটা ল'লা ক'ত এইটো ল'ব লাগিব এইকেইটা লৈ যা উঠাই দিব কটাত গৈ এইটো জ্যোতি চাওঁ সেই হৈ লৈ যা সেইটো এটা কাম সেইটো প্ৰাচুৰ্যহঁতক দিব লাগিব ৰ'বা প্ৰাচুৰ্য বহা মই দি দিম আহা তুমি বহি লোৱা তুমি আহা দুটা চবেই ল'বলগীয়া হৈছে উপায় নাই সেইকাৰণেতো মই আহিছোঁ উঠা না এই ধৰা পৰি থাকিব যাব নিদিবা অঁ এইকেইটা চাই যাবা আকৌ দেই আৰু এইটো ধৰা কেলা নহ'লে খাবলৈ নাপাবা বহিব নাপাবা দুটা চবেই ধৰা হৈছে সিহঁতক দুটা দিলোঁ এই দাদাই ল'লে আৰু হৈছে ন চব তই ক'ত উঠিবি এক্সপাৰ্টখন আনিব কৈছে হয় নাই তো বাকী সিহঁতক চাই আহোঁগৈ এবাৰ মেও কি ঘপ দিলোঁ বান্ধিলে এজন নোৱাৰে আৰু লাইট গাইছ এতিয়া আমি কহিমাৰ পৰা লেফ্ট চাইডে আহি মেলি টাউনৰ পৰা তো আমি এতিয়া পাহাৰ উঠিছোঁ আৰু জেলেগিলে বুলি আৰু এইটো অকণমান আগত বৰষুণ দি গৈছিলে এইটো এইখিনি জেগাটোত মানে এতিয়াতো ৰ'দ দিছে পূৰা ঠাণ্ডা বতাহ এটা মাৰিছে মানে চালিয়াকৈ আৰু চোৱা পাহাৰ কিনাৰে চাৰিওফালে অকল পাহাৰ গাইছ এইপিনে পূৰা বাদল চাহ গিয়া ভাল লাগিছে এতিয়া ভাল লাগিছে অকণমান ঠাণ্ডা লাগিছে ন এইপিনে চোৱা কি ধুনীয়া ফগি পূৰা কুঁৱলী হৈ গ'ল সেইখন কহিমা চিটি হা এতিয়া ভাল লাগিছে কিবা এটা তেনেকুৱাবোৰ দেখিলে ভাল লাগে ন আৰু পাহাৰীয়া হিলছ এৰিয়াবোৰ যিমানে দেখোঁ ন তো সিমানে মানে বহুত ক্লিন থাকে আৰু ইয়াত ক'ৰবাত গাহৰি বনাইছে মানে গাহৰিটো ফেভাৰেট ন গাহৰি গোন্ধ পাইছোঁ মানে পূৰা বাছ টেঙা দি বনাইছে খাই যাব লাগিব নেকি সোমাই মেলি খাই যাওঁ ওপৰৰ ফালেও ৰাস্তা আছে ভাল লাগিছে তো আমি বস্তু বজাৰ কৰোঁতে অকণমান টাইম লাগিলে কাৰণ আমি লেটকৈ ওলাইছিলোঁ ন তো সেইটো কাৰণে অলপমান টাইম লাগিলে আৰু একো নাই পামগৈ এনেও থাকিমেইতো ইমান জল্দি কিয় ন তো এইডোখৰ জেগাবোৰ কেমেৰা বন্ধ হ'বলৈ মন নাযায় মানে এনেকুৱা জেগাবোৰত পূৰা নাগালেণ্ডৰ একদম কহিমা গাঁৱত ধুনীয়াকৈ ঘূৰি আছোঁ আমি ভাল লাগিছে ঠাণ্ডা ভাল লাগিছে সিহঁতি বস্তু পূৰা লৈ লৈছে হা পূৰা শ্বিলঙৰ ভাই গৈছে গাইছ তো আমাৰ নৰ্থ ইষ্টখন সঁচাই বহুত ধুনীয়া আৰু নাগালেণ্ড আমি এক্সপ্ল'ৰ কৰা নাছিলোঁ মানে ইমানকৈ ঘূৰা নাছিলোঁ কাৰণ কহিমাতে আহিছিলোঁ মানে কহিমাত আপোনাৰ হৰ্ণবিল ফেষ্টিভেল আহিছিলোঁ বাট ভাল লাগিছে আহি মেলি এতিয়া ভাল লাগিছে কিবা এটা একচুৱেলি
कहाँ गया वो लोग ओ पूरा बादल बादल छा गया এইবোৰ জেগাত কেমেৰা বন্ধ হ'ব ন পুৰা শ্বিলঙৰ নিচিনা লাগিছে ভাল লাগিছে অঁ এটা অকণমান ভিডিঅ' এটা শ্বুট কৰি দিব কওঁ অ' হো বহুত ধুনীয়া লাগিছে বহুত ধুনীয়া লাগিছে বহুত ধুনীয়া লাগিছে অ' হো হো ভিউটো চেক কৰা গাইছ অ' হো হা হা সেক্সি 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 ভিউ পুৰা শ্বিলঙৰ নিচিনা লাগিছে বে পুৰা গিয়েৰতে যাব লাগিব দুবাৰ তিনিবাৰ গ'লো ভাল লাগিছে একচুৱেলি ভাল লাগিছে এতিয়াহে ভাল লাগিছে ন তো খুব ধুনীয়া কেনেকুৱা হাউ ডজ দ্য ফিলিংছ বহুত ধুনীয়া হয় নাই অঁ মাত্ৰ 4 ঘণ্টা আমি ওলাইছোঁ দেৰি কাৰণে নহ'লে আমি কেতিয়াবাতে পালোঁহেঁতেন হয় নহয় অভিলাষ দা ফ্লেগ হেৰি কৰিব লাগিছিলে মানে তেওঁক মেইন শ্বিপ মাতিছিলে আৰু এইপিনে দাদা পূৰা জোচ পূৰা মজা ন এইপিনে এইজনটো ক'বই নালাগে ই কেনেকুৱা চালিয়া লাগিছে নাই আৰু চবেই বস্তু লৈ লৈছে সেইটো ভাল লাগিছে চবেই মানে লাগেজ ন হা ভাল লাগিছে যোৱা 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 এলাহ লাগে আকৌ হা হা ব'লা ব'লা হা বৈ বহুত দূৰ আছে বৈ যোৱা লাহে লাহে তো গাইছ ওলাই দিওঁ আৰু অহ চোৱা না কি ধুনীয়া হিলছ এৰিয়াবোৰ সেইটো ফানে ভাল লাগে কি মজা একদম চফা চোৱা এটা লেতেৰা নাই সেইটো কাৰণে ভাল লাগে এনেকুৱা ঠাইব আমাৰ তাৰপৰাতো একেবাৰে ওচৰ ন মাত্ৰ 3 ঘণ্টা 4 ঘণ্টা ৰাস্তা চ' আহিব লাগে না যেনেকৈ অৰুণাচলবোৰ যেনেকৈ যায় ন তো আপোনালোকে নাগালেণ্ডখনো আহক ইয়াত বহুত জেগা আছে মানে চাবলগীয়া অহ ধুনীয়া 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 ভাল লাগে এনেকুৱা বোলে তলত সেই ঘৰটো চব কি ধুনীয়া লাগিছে এই ৰাস্তাটো মাকৌচনালৈ মনত পৰিছে মাকৌচনা ৰাস্তাটো এনেকুৱা আছিলে মানে পুৰা চেচুক চেচুক গাইছ একদম বেয়া ৰাস্তা পাইছোঁহি অফ ৰোডিং হয় অফ ৰোডিংটোৱে ভিত হিট কৰিবলৈ বেয়া বাট অফ ৰোডিং কৰিলে ভাল লাগিব ন क्या हुआ हाँ 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 ভাঙি থাকিলে আহিছোঁ দেই ৰাইজ ৱাটাৰ ক্ৰচিং লগতে ৰাস্তাটো বেয়া ইয়াত শ্লিপত পৰিলে যে গোটেই বোকা বোকা হোৱা বাহিৰে বেলেগ নহ'ব আৰু ফুল বোকা ভাল লাগে এনেকুৱা ট্ৰিপত এনেকুৱা থাকিব লাগে অকণমান এডভেঞ্চাৰ তো তেতিয়াহে ভাল লাগিব নহ'লে এনেই মজাটো নাপায়তো ৰাইডৰ ফিলিংছটো এইটো পিছফালে চাগে বোকা এনেকুৱা মাৰিছে মোক কাৰণ মদগাটো খোলা আছে ন তো বোকা মাৰিব পাৰে হয় এইবোৰ ৱাটাৰ ক্ৰচিং পুৰা বোকাতে লৈ গৈছে গাড়ীখন ভাল লাগিছে দেই নাইচ কাৰ আৰু চোৱা এখন নদী আচ্ছা গাইজ খনমা ভিলেজ পাওঁ হৈছোঁ আৰু মানে ওচৰতে আছে 0 কিলোমিটাৰ এইখনেই খনমা ভিলেজ মানে তলত আছে বিশেষত্ব জানেনে খনমা ভিলেজখনৰ তো 1998 ন মানে 1998 আগৰ চোৱা সময় মানে আগতেতো তেওঁলোকে হাণ্টিং কৰিয়ে খাইছিলে ন
তো মই কৰিলোঁ হাণ্টিং বেন হ'ল বুলি, বাট হাণ্টিংটো আগতে তেওঁলোকে কৰিছিলে, চিকাৰ কৰি আহিছিলে, কাৰণ পাহাৰীয়া জেগাত চিকাৰেই কৰিব লাগিব ন। তো 1998ৰ পৰা তেওঁলোকে মানে হাণ্টিংটোৰ ওপৰত বেন লগাই দিলে এইখন গাঁৱে, বিশেষকৈ নাগালেণ্ডৰ অকল এখন গাঁৱে, তো খনমা ভিলেজ। তো এইখন খনমা গাঁওখনে হাণ্টিঙৰ ওপৰত বেন লগাই দিলে, আৰু তেওঁলোকে ভাবিলে যে জীৱ জন্তুৰ বিষয়ে ভাবিলে, আৰু গছ গছনি পৰিৱেশৰ পৰিৱেশৰ বিষয়ে মানে চিন্তা কৰিবলৈ ধৰিলে, যে গছ গছনি কাটিলে আমুক হ'ব তামুক হ'ব, মানে ধৰক আৰু আমাৰ নিজৰ কাৰণে বেয়া ন। তো তেওঁলোকে মানে আংগামী টাইপৰ লোকসকলে মানে তেওঁলোকে ভাবিবলৈ ধৰিলে, আৰু এছিয়াৰ ভিতৰতে গ্ৰীণ ভিলেজ ৰূপে মানে আখ্যা পালে আৰু ধৰক। তো এনেই নকয়তো গ্ৰীণ ভিলেজ বুলি, চাওক আপোনালোকে অকল গ্ৰীণেই, চাৰিওফালে অকল গ্ৰীণে দেখি আছে ন, আৰু কুঁৱলী আৰু গ্ৰীণ। তো বাকী অকণমান আগত গৈ দেখাই আছোঁ আপোনালোকক। তো আগতে মই কৈ দিলোঁ, কাৰণ মটৰবিলাক ক'বলৈতো কথাখিনি মানে অকণমান টাইম লাগে ন। তো তাত গৈ শ্বৰ্ট ভিডিঅ'টো আপোনালোকেতো গম পাবই, বাট মই লং ভিডিঅ'টোত কৈ দিছোঁ যে খনমা ভিলেজখনৰ বিশেষত্ব মানে সেইটোৱে আৰু 1998ৰ পৰা তেওঁলোকে মানে হাণ্টিঙৰ ওপৰত বেন লগাই মেলি পৰিৱেশৰ কথা ভাবিবলৈ ধৰিলে, আৰু তেতিয়াৰ পৰাই আৰু চৰকাৰে ধৰক এছিয়াৰ ভিতৰত গ্ৰীণ ভিলেজ বুলি আখ্যা পালে। চ' আমি প্ৰাউড কৰিব লাগে, আমাৰ ওচৰতে ইমান ধুনীয়া 3 ঘণ্টা 4 ঘণ্টা দূৰতে ইমান ধুনীয়া এটা লোকেশ্যন আছে, বা এনেকুৱা এখন গাঁও আছে। তো সেয়াই, তো গাঁওখনৰ পৰা আমি আগলৈ যামগৈ, কাৰণ কাইলৈ কৰোঁ নে আজি এক্সপ্ল'ৰ কৰোঁ নাজানো, কিন্তু কাইলৈ কৰিম চাগে আই থিংক, কাৰণ আজি টাইম নহ'ব, আমি আগলৈ যাব লাগিব। আজি জু লেকলৈকে যাম আমি। তো জু লেকৰ বিষয়ে ক'ম আপোনালোকক, কি হয় কি নাই। তো বাকী ভিডিঅ'টো চাই থাকিব, আৰু গ্ৰীণ ভিলেজখন চাওক। আৰু গ্ৰীণ ভিলেজৰ এইখন হৈছে ৰাস্তা, কাৰণ এইটো ৰাস্তা দিয়ে তেওঁলোকে বস্তু বাহনি অনা নিয়া কৰে, আৰু বহুতো টুৰিষ্ট দেখিছোঁ দেই, বহুত দূৰৰ পৰা আহিছে চাগে আই থিংক। তো তেওঁলোকে ৰিটাৰ্ণ হৈছে। তো পেৰেণ্ট আছে 70 কিলোমিটাৰ, আৰু জু লেক আছে 16 কিলোমিটাৰ। তো বেছি দূৰ নাই আৰু পামগৈ, আৰু অলপমান দূৰ আছে। তো সেইটোৱে। তো আজি 15 আগষ্ট, আপোনালোকে সকলোৱে গম পায়, মই আগতেও কৈছিলোঁ আজি 15 আগষ্ট বুলি আমি ৰাইড এটা কৰিছোঁ। তো 15 আগষ্ট স্বাধীনতা দিৱস উপলক্ষে আমি আমাৰ দেশখন স্বাধীন হোৱা প্ৰায় 80 বছৰেই হ'ল। তো এইবাৰ 80 বছৰ হ'ল। তো সেইটোৱে 80 বছৰ দিনটোত আমি স্বাধীন হোৱা দেশখনত আজি আমি স্বাধীনতা দিৱস উপলক্ষে আমি এনেকুৱা এটা ৰাইড কৰি আছোঁ এতিয়ালৈকে। বৰ্তমান আমি যোনটো লোকেশ্যন সেইটোলৈকে পোৱাগৈ নাই এতিয়ালৈকে, বৰ্তমান পামগৈ। বাট এইখিনিতে মই কথা এটা ক'ব পাৰোঁ ন, তো আই এম লাকি, য'ত নেকি এনেকুৱা এটা শিক্ষা পাইছোঁ আমি, বা লাৰ্ণ কৰিব পাৰিছোঁ ন, য'ত এছিয়াৰ ভিতৰত প্ৰথমখন গ্ৰীণ ভিলেজ, আৰু য'ত নেকি ইমানখিনি চাওক আমি শিক্ষা ল'ব লাগে, একচুৱেলি লাৰ্ণ কৰিব লাগে, কাৰণ ইমান চফা চাওক না, পাহাৰীয়া ৰাস্তা হয়, এটা জাবৰ জোথৰ পলিথিন এটা নাই পৰা ইমানেই। তো এনেই নাই পোৱা গ্ৰীণ ভিলেজ বুলি, তো সঁচাকৈ। আৰু আমি মাজতে দোকান কেইখনমান দেখি আহিছোঁ, আৰু যিটো ট্ৰাষ্ট কৰে, দোকানত কোনো দোকানী নাথাকে, কাৰণ ট্ৰাষ্টৰ ওপৰত বিশ্বাসৰ ওপৰত মেইন থাকে। তো বিশ্বাসৰ ওপৰতে দোকানৰ বস্তু থৈ দিয়ে। তো আপোনালোকৰ আগত দেখাই দিম বাৰু ৰখি মেলি। তো সেইটোৱে কথাটো। তো আমি ইমান ধুনীয়া এটা শিক্ষা পাইছোঁ। চ' আই এম সঁচাকৈ লাকি। তো এনেকুৱা এটা দিনত আহিব পাইছোঁ, যিটো নেকি আমি কোনো এটা বেকাৰ ৰাইড কৰা নাই, ভাল এটা শিক্ষা পাইছোঁ। চ' আই এম লাকি। তো সকলোৱে ক'ব পাৰে 15 আগষ্টৰ দিনটোতে তহঁতি পালি নেকি যাবলৈ, আমুক তামুক বুলি ক'ব পাৰে। তো আমি বহুত এনেকুৱা গ'লোঁ, বহুত বগীবিল গ'লোঁ, এনেকৈ বহুত হেৰি কৰিলোঁ, এনেই বিনা মতলবৰ ৰাইড মাৰিলোঁ। বাট এইটো ৰাইডে বহুতখিনি শিক্ষা দিছে, আৰু বহুতখিনি নেদেখা জেগা দেখিব পাৰিছোঁ। চ' পূৰা ধন্যবাদ ভগৱানক, যে এনেকুৱা এটা দিনত এনেকুৱা এটা ঠাইলৈ আহিছোঁ, য'ত নেকি বহুত ভাল এটা শিক্ষা পাইছোঁ। চ' সৰু এটা ৱাটাৰফল বুলি নকওঁ, ৱাটাৰ ক্ৰচিং আৰু ধৰা, মাজে ৰাস্তা বেয়া আছে, কিন্তু একো নাই, ইমানো বেয়াও নহয়, চলি যাব। আচ্ছা, মোৰ আকৌ ABS নাই, ডাইৰেক্ট চুঁচৰি যায় গাইছ। এইখিনি ৰাস্তাটো বেয়া দেই পূৰা। বহুতখিনি ইয়াত কথা শিকিবা, বহুত জেগা দেখিবা। তো ইমানেই কথা। তো আগত গৈ দেখাই আছোঁগৈ, বেছি কথা নকওঁ। কিন্তু ৰাইডাৰ্ছ আমি লগ পাইছোঁ দেই ভালেমান, কিন্তু বাহিৰৰ ৰাইডাৰ্ছ নিচিনা লাগিছে। এইখনে গুৱাহাটীৰ গাড়ী হয়। তো একো নাই, আগত দেখাই আছোঁ। আহি আছিলোঁ। তো বহুত ধুনীয়া এটা ভিউ পালোঁ, চোৱা। তো আপোনালোকক দেখাই দিম। তো ভিউটো চোৱা, কি চেক্সি ভিউ এটা দিছে মানে, আৰু বহুত ধুনীয়া। তাত আমি অকণমান দেৰি ৰখিলোঁ, টাইম স্পেণ্ডিং কৰিলোঁ।
বাকী আমাৰ বাইকবোৰ ইয়াত এখন 2খন 3খন 4খনমান দোকান আছে। বাকী পামগৈ আৰু জেলেগি সন্ধিয়া হ'বলৈ হ'ল। অলমষ্ট কিমান টাইম কিমান হ'ল? 5টা 5:50 5টা 6টা বাজিবলৈ হ'ল। 6টা বাজিবলৈ হ'ল। যাওঁ ব'লা, দেৰি কৰি লাভ নহয় নে? অঁ, ছোৱালী মটব লগা, নাৰী মটব লগা। চলো হ'ব ব'লা, এনেই নষ্ট নকৰিবা, ব'লা কেলা তাত খাবাগৈ। কি মানুহ ৰে, এডোখৰ একদম পূৰা ধুনীয়া লাগিছে, একদম পেহেলগাম টাইপ পূৰা। লুক এট দিছ ভিউ। এতিয়া ৰাতিয়ে হ'ব অলপমান টাইমৰ পিছত, মানে আমি অকণমান সোনকালে আহিব লাগিছিলে আৰু অলপমান টাইমটো খেলি মেলি হ'ল। একো নাই, বেছি দূৰ নাই, বহুত মানুহ আহি আছে মানে তাৰপৰা। হাই ক'বলৈ ভাষা নাই আৰু। আমি পালোহি এতিয়া জুলুকি। জুলুকি তো এইখনেই গেটখন। আমাৰ পাওঁতে ৰাতি হৈ গৈছে দেই, আৰু বেছি সময় নাই, পূৰা আন্ধাৰ হৈ যাব মানে। জুলুকিটো পালোহি বাৰু। এতিয়া মেইন জেগা লোকেশ্যনটো ক'ত বা আছে, সিহঁতিতো আগত গুচি গ'ল। গেছ আমি এতিয়া আহি পাই গ'লোহি ক'ত? জুলেক। মোৰ এক্সজষ্টডাল বাৰে প্ৰতি খুলি গৈছে। ইয়াতে নেকি? ইয়াতে ৰাখিব লাগিব ন? ইয়াতে ৰাখিব লাগিব। নিজৰ ব্যাগলা সামান নিজে লৈ কিনে